নগাঁৱত শিক্ষা বিভাগৰ আজব কাণ্ড কাৰাবন্দী হৈ থকাৰ পাছতো দৰমহা লাভ শিক্ষকৰ হত্যাৰ গোচৰত 4 মাহে কাৰাবন্দী মাইনুল হক নামৰ শিক্ষকজন নগাঁও বিশেষ কাৰাগাৰত 4 মাহে বন্দী হৈ আছে মাইনুল হক ৰূপহীহাট হায়াৰ ছেকেণ্ডাৰীৰ বিষয় শিক্ষক মাইনুল হক হত্যাৰ গোচৰত অভিযুক্ত মাইনুল হকক চিকিৎসাজনিত ছুটি নগাঁও শিক্ষা বিভাগক বিপথে পৰিচালিত কৰাৰ অভিযোগ মাইনুল হকৰ বিৰুদ্ধে 12 বছৰ পূৰ্বে মাইনুল হকৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ নগাঁও সদৰ আৰক্ষী থানাত 374/2012 নম্বৰত ৰুজু হৈছিল গোচৰ নগাঁও আৰক্ষীয়ে দোষী সাব্যস্ত কৰি দাখিল কৰিছিল অভিযোগনামা সেই গোচৰৰ ভিত্তিত মাইনুলক কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল সত্ৰ ন্যায়াধীশৰ আদালতে 1 মাৰ্চৰ পৰা বৰ্তমানলৈকে চিকিৎসাজনিত ছুটি লৈ দৰমহা লাভ মাইনুল হকৰ আৰু ঘটনাক লৈ নগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নগাঁও মেডিকেল কলেজৰ পৰা দিছে আৰু একচুৱেলি যেতিয়া লিভবিলাক লয় ইএল ল'লে সাধাৰণতে আমাৰ প্ৰিন্সিপাল বা হেডমাষ্টাৰৰ যিটো ৰিপৰ্ট আহে তাৰ পৰা ইএলবিলাক দিওঁ আৰু ইএল উইথ মেডিকেল লিভ যেতিয়া আহে তেতিয়াহ'লে কি মেডিকেল চাৰ্টিফিকেট আমাৰ খুব প্ৰয়োজন আৰু মেডিকেল চাৰ্টিফিকেট আমি বেছ কৰি লওঁ আৰু মেডিকেল চাৰ্টিফিকেট অহাৰ লগে লগে মেডিকেল লিভটো আমি এলাউ কৰি দিওঁ আৰু এই মানুহজনক মই এতিয়া ৰিপৰ্টখিনি চালোঁ এই ৰিপৰ্ট মানুহজনে প্ৰথমতে 1/3/25 পৰা 29/4/25 60 দিন লৈছিলে আৰু 30/4/25 পৰা আকৌ তেওঁ 29/5/25 30 দিন ল'লে আৰু 1/6/25 পৰা 29/6/25লৈকে 29 ডেজ তেওঁ লিভ এভেইল কৰিছে তাৰপিছত আমাৰ ছামাৰ ভেকেশ্যন আহিলে ছামাৰ ভেকেশ্যনত কিন্তু মানুহজন স্কুলত যিহেতু এটেণ্ড কৰা নাই আৰু একৰ্ডিংলি মই প্ৰিন্সিপালক আজি যেতিয়া সুধোতে প্ৰিন্সিপালে গম পাই পেলাই মোক ক'লে যে ছাৰ মানুহজন জেইলত আছে যদিও তেওঁ এটা হস্পিটেলত হৈছে কিন্তু হস্পিটেলৰ যিখন লেটাৰ মই পালোঁ তাতে মানে স্পেচিয়েল জেইলৰ কাষ্টাডিত আছে বুলি লিখি দিছে আমিওতো জানো যে তেখেত মেডিকেল লিভতে আছে কিন্তু সদ্যহতে শুনি আছোঁ মানুহৰ মাজত ভূ-ভা এটা চলি আছে তেখেত জেলত আছে বুলি গতিকে আমাৰ SMDCৰ সভাপতিয়ে এটা অনুসন্ধান কৰি আছে অনুসন্ধানত কি ওলায় তাৰপিছত দেখা যাব আপুনি SMDC কমিটি কিবা হয় মই ভাইচ প্ৰেচিডেণ্ট SMDC আপোনালোকে তদন্ত চলাই আছে প্ৰেচিডেণ্ট লিভটোতো নাই প্ৰিন্সিপালে দিয়া নাই IS দিয়া বুলি শুনিছোঁ সেইটোতো আমি ক'ব পাৰোঁ ন লিভটোতো অফিচিয়েলি হৈছে ডিপাৰ্টমেণ্টেলি হৈছে কেনেকৈ হৈছে সেইটোতো আপোনালোক কেতিয়া অৱগত হৈছে তেওঁ জেলত থকা কথা এই বোধহয় 15 দিনমান হৈছে আমি অৱগত হৈছোঁ 15 দিন তাৰ আগতে গম পোৱা নাই আমি ছুটীত আছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ